বলক আজি সুন্দৰকৈ পথৰত একদম যাই পেলাই পথৰৰ মাজত এটা বস্তি এটা আছে আমাৰ। সেই বস্তিটোত কাষত এটা পুখুৰী আছে। পুখুৰীটোত পূৰা মাছ সোমাইছে মানে নামি চালোঁ সিদিনা। আজি এইটো সিঁচিম, সিঁচি পেলাই কিমান মাছ পাওঁ দেখি আছোঁ আজি। পথৰৰ মাছ, মজা লোকেল মাছ, কিমান মাছ পাওঁ চাই থাকক। মানে আমি তিনিটা সিঁচিম, মানে মেচিন লগাইছোঁ মাছ ধৰিম তিনিটাই মেইনলি। আৰু মেচিনত কিমান দূৰ সিঁচা যায় দেখা যাওক। গোটাই সিঁচা নাযায় মানে, খালটো অলপমান 200 লৈ পেহান খাল, সেইকাৰণে গোটাইখিনি সিঁচা নাযাব কিজানি। দখিনিত দিছোঁ, চাওঁ বোকা আছে তলত দেখি বহুত। আৰু এই ভৰিত এতিয়া বল্লি মাছ লগা আৰম্ভ কৰিছে। বল্লি জাক সোমাইছে নেকি, কিন্তু ধৰিব পৰা নাই বল্লি। তো বল্লি মাছ আছে নেকি, আহক চাওঁ পূৰা মজাকৈ। গাঁৱৰ লোকেল মাছ খোৱাৰ মজাই বেলেগ, তাতে আৰু নিজে মাৰি খোৱা টেষ্ট কি ক'ম আৰু, একদম বেলেগ লেভেলৰ টেষ্ট। আৰু ইয়াতে দেখা পাইছোঁ বাৰু বল্লি আছে, কেমেৰাত অহা নাই কিন্তু বল্লি চল্লি দেখা পাইছোঁ ইয়াতে কেইটামান, মানে আছে বল্লি চল্লি। তো বলক আমি এতিয়া মাছকেইটা মাৰোঁ, কিমানকেইটা মাছে চাওঁ আৰু দেখা যাওক কিমান কেজি মাছ ওলায়। প্ৰায় পানী সিঁচা গেলে মোটামুটিকৈ। এটা এডাল তুৰি ধৰোঁ ৰ'ব, এডাল তুৰি এডাল উঠছে, এইডাল তুৰিডাল পল্লাক একডাল তুৰি ধৰিছিলোঁ, এডাল সেইডালো গেল। এই পানীখিনি গোটেই সিঁচা নহ'লে এই দিগদাৰ কচোন। এই মাছ আছে ৰ'ব কেইটামান ইয়াতে, কিন্তু কথাটো হ'ল কি, ইমান সৰু সৰু শিঙৰা আছে মানে ভৰিত যি বিন্ধছে একদম পূৰা, মানে হাত চাত ফালি গৈছে একদম পূৰা শিঙৰাৰ বিন্ধাত। মানে শিঙৰা মাছ বহুত আছে একদম, বহুত আছে মানে বহুত আছে, লাখত আছে কিজানি শিঙৰা মাছ। সৰু সৰু শিঙৰা, ডাঙৰ শিঙৰা নহয় কিন্তু সৰু সৰু শিঙৰা। আৰু য'তে সোমে যায়, সোমে যাতে একদম শিঙৰা মাছৰ প্ৰব্লেমটো কি, সোমোতে ঠিকেই থাকে, বঢ়িয়াকৈ সোমে গ'ল জোংটো পূৰা কাটাডাল। আৰু যেতিয়া উলিয়াবৰ সময়ত মানে দাঁতটো, এই কাটাৰ দাঁতটো উল্টাকৈ থাকে না, পূৰা ফালি আহে একদম মাংসই চালে চবে একদম পূৰা, মানে কি ক'ম আৰু অৱস্থা বয়া শিঙৰাৰ বিন্দাত। কিন্তু শিঙৰা মাছকেইটা টেষ্ট আছে, মজা টেষ্ট শিঙৰা মাছৰ। বল্লি পাইছা কিন্তু কৰে যদিও তিনিটাহে পঠিছা ঘৰত গেলি, বাকী আৰু 5টা কিয় সেই দেখোন গ'লে আৰু খোলে। সেই কি ৰ'ব আপোনালোকক মই বল্লি মাছ ধৰি দেখি আছোঁ। এইটো বল্লি মাছ এটা ধৰি দেখি আছোঁ। বল্লি মাছটো মানে বৰ ডাঙৰ হোৱা নাই, কিন্তু আধা কেজি মানৰ বল্লি হৈছে গোটেইকেইটা। আধা কেজি অলপমান ওপৰত, 1 কেজি হোৱা নাই বল্লি মাছকেইটা। তো সেনানকৈ হৈছে, এক ফাল্লা সিঁচা হৈছে আমাৰ। এই চাওক এইটো পৰি গ'ল, এক ফাল্লা সিঁচা হৈছে আৰু এক ফাল্লা সিঁচবা আছে। ইয়াতে বোকা, গোটেইখিনি পানী যায় না নাযায় হন্দাটোত, হন্দাও থেৰথেৰে আছে, কি বা কৰে হন্দাহে জানে ইয়াৰ। হন্দাৰ পাইপডালৰ বৰ ভেজাল, মাজে মাজে উঠি গেলি মানে একদম পূৰা পানী চানী নামৰাবে হাৱা মাৰি থাকে আৰু বন্ধ হৈ গ'ল। এই লেখাটোত থাকি গাঁটা খানিব লগাইছে পানীৰ তলত। যিয়ে নহওক বাৰু মাছ ধৰি থাকিব লাগিব, উপায়তো নাই। আগফাল্লাটো হৈছে আৰু আগফাল্লা হ'ব আছে। এটা গাঁটা খান্দি দিলোঁ এটা ইয়াতে, যাতে পাইপডাল মানে অলপমান দ পানীখিনি পায়, তেতিয়া মানে হন্দাটো অলপ ভালকৈ যাব আৰু অলপমান, বৰ দিগদাৰ।
শেষত পূৰা মাছ চাছ ধৰা হ'ল, মাছ চাছ লৈছোঁ পূৰা জোখতে মোটামুটি 35 কেজি 37 কেজি মাছ হৈছে। 27টা বল্লি পাইছোঁ টোটেলত। গোটেইটা বল্লিৰ ফটো এখন নহ'ল মানে খালত জিয়ে দিলোঁ বল্লিকেইটা, কিন্তু মানে মাছ পূৰা মাছ হৈছে। এই মাছ চব চানা মাছ, এই পূৰা চানা মাছ এতে আছে। এতে মোটামুটি 15 কেজিমান চানা মাছ আছে। আৰু আপোনাৰ ডাঙৰ মাছখিনি বেলেগকৈ থৈছোঁ অলপমান, শ'লখিনি মাগুৰখিনি বা তুৰিখিনি বেলেগকৈ থৈছোঁ অলপমান সেনকৈ। এই ইয়াতে আমাৰ খুৰাহঁতে পূৰা চাফা কৰি আছে এতিয়া। কিন্তু মানে কথাটো হ'ল কি, ইমান মাছ কি কৰোঁ এতিয়া, বেপাৰী এটা মাতিছোঁ ৰ'ব, বেপাৰীটো তাত বেচিম, নহ'লে ইমান মাছ কৰিম কি। উঠি